প্ৰত্যেকখন ৰুমালতে নতুন নতুন কাহিনী ৰচো। এই কাহিনী চাইনিকা আৰু ৰুবুলৰ। এইখন ৰুমাল অৰ্ডাৰ কৰিছিলে নিহাৰিকাই তাইৰ বায়েক চাইনিকাৰ কাৰণে। অৱশ্যে চাইনিকাই বহুদিন আগতে মোক এবাৰ কণ্টেক্ট কৰিছিলে। পাছতে গম পালোঁ দুয়োগৰাকী বায়েক ভনীয়েক হয় আৰু তাই বায়েকৰ কাৰণেই অৰ্ডাৰ কৰিছিল বুলি। এগৰাকী কৈ নাই বিৰাট হেঁপাহত ৰুমালখন দিয়ে, সেয়া মই বুজি পাওঁ। তেওঁলোকৰ মনত চাগে প্ৰশ্ন হয় মই ভালকৈ বনাম নবনাম, ধুনীয়াকৈ পঠিয়াম নপঠিয়াম। কিন্তু বিশ্বাস কৰক ময়ো সিমান হেঁপাহেৰে ৰুমালখন বনাওঁ। কইনা বিশেষ দিনটো বিশেষ হওক বুলি ময়ো চেষ্টা কৰোঁ। হয়তো কইনাতকৈ বেছি কনচিয়াছ হৈ থাকোঁ যাতে মই বনোৱা ৰুমালখন তেওঁলোকৰ মুখত হাঁহি বিৰিঙায় আৰু যেতিয়া তেওঁলোকৰ হাতত মোৰ ৰুমালখন পৰে তেওঁলোকে যাতে সন্তুষ্টিৰ হাঁহি এটা মাৰে। আৰু যেতিয়া কইনাই কয় যে বা সঁচাই বহুত ভাল লাগিলে, সেয়ে মোৰ বাবে আচলতে প্ৰাপ্তি হয়। এইখন ৰুমালতো হোৱাইট লেচ ইউজ কৰিছোঁ কাৰণ কাষ্টমাৰেও বিচাৰিছিল আৰু ময়ো ভাবোঁ হোৱাইটত বেছি ধুনীয়া লাগে।